तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल बीजेस पार्टी ब्लॉग्स। तो आज হৈছে হোলিৰ সেকেন্ড ডে আৰু আজি মানে আমি হোলি মানে অলপ খেলিলো। তো এতিয়া আজি আমি খাম এটা খানা। তো হলে আমি খানাত কোন কোন সব ফেলা আছে কালু ফেলা নিকুঞ্জ নিকুঞ্জ মাংস মানে ধুব লৈছে ফেলা কুলদীপ কেক কাটি আছে ফেলা নহৰু ফেলা আছে শুনো খানা খাম না হোলি দিয়ক চাই দিয়ক আপোনালোকে ভিডিঅ'টো শেষলৈ। ইফালে ভাতটো পুৰা বহাই দিলোঁ কুকাৰত, ইফালে মাংস মানে হোলি স্পেচিয়েল খানা এটা খাম আৰু। তো ইফালে গাহৰি মাংস আৰু হোলিও খেলিলোঁ আজি, নেখেলা নহয় মানে মানুহ চানুহে নাই আৰু হোলি খেলা, চব খানা চানা খাই আছে। আমি এইকেইজনেই আছিলোঁ হোলি খেলি, প্ৰায় 12টালৈকে খেলিলোঁ। তাৰপাছত আহি গ'লোঁ আৰু খানা খাব। আৰু আমাৰ খানাটোত মানে বতাহে আমাক বহুত ডিষ্টাৰ্ব দি আছে, একদম জুই চুই জ্বলিবই খোজা নাই। তো ভাতটোহে বা কি হয় নাজানো। আৰু ইফালে এই নিকুঞ্জয় পুৰি আছে গাহৰি মাংস। গাহৰি পুৰি আছা দেপুৰ আৰু হৈ গ'ল গাহৰি পুৰা আৰু বঢ়িয়াকৈ তেল পিঁয়াজ ধনিয়া চনিয়া দি পুৰা সানি ল'লোঁ। তো এতিয়া খাওঁ ৰ'ব মজা। তো মাংস চাংস খাই কেনে এতিয়া মাংসখিনি এতিয়া নদীত ধুব আহিছোঁ। ধুল না এতিয়া বঢ়িয়াকৈ লৈ যাওঁ তো বলক। আৰু বঢ়িয়াকৈ মাংসখিনি ধুই আনিলোঁ আৰু ইফালে কাটি আছে বিলাহী আৰু ইফালে নিকুঞ্জয় কেৰাহীত তেল পিঁয়াজ বহাই দিলে চাওক। আৰু গাইছ ইফালে আমাৰ ভাতখিনি অলপ বেয়া হৈ গ'ল, মানে আমাৰ যিহে জুই বতাহত একদম জুই মানে এই চাওক এই জুইখনে মানে ভাতখিনি একদম বেয়া হৈ গ'ল। তো এতিয়া ইফালে মাংসখিনি বনাই আছোঁ। তো মাংসখিনি ভাল হ'লে হ'ল আৰু দিয়ক। মাংসখিনি ভাল হ'ব না অলপ জুইটো বাৰু অলপ জুই মানে অলপ মানে বতাহে অলপ দিগদাৰ দি আছে আৰু এইটো আমি স্কিন যিটো অনা নাই। আৰু আমি মানুহ আছোঁ টোটেল 8জন আৰু মাংস আছে 2 কিলো। তো বঢ়িয়াকৈ হৈ যাব দিয়ক। তো এতিয়া মাংসখিনি হ'লে ভাত খাম আৰু গাইছ আমাৰ ভাত পানী হৈ গ'ল। মানে গাইছ যিহে বতাহ দি আছে ভাত দিলে মানুহ উঠিয়ে যায়। তো ভাত দিলে, তো ভাতখিনি বাৰু অলপমান টেকলি পিঠাহেন হ'ল বাৰু, একো নাই বনভোজত এইবিলাক চলি যায়। তো ইফালে মেইন বস্তু মাংস। মাংস দে আকৌ জলদি খাই থাকোঁ অলপ। তো দিয়ক পিছে এতিয়া ভাতটো খাই লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। তো গাইছ খানা চানা খালোঁ, একদম মজা লাগিল। আৰু আমি ভাবিছিলোঁ কি খানা চানা খাই কিনে বঢ়িয়াকৈ গা পা ধুম, কিন্তু যিহে মানে ঠাণ্ডা হেৰি নাচি আছে গুলেপ গা চা ধুবি নোলাই দিয়া। আমি ভাবিছিলোঁ ৰ'দে এতিয়া গা চা তো গাইছ চাবোন চাবোন পৰা হৈ গ'লো কাৰো না কি মই যোনটো মানে ভিডিঅ' কৰিছোঁ এই মই মানে ইয়াৰ গাইছ পুৰা ৱাটাৰ বুট আৰু বঢ়িয়াকৈ গা পা ধুলোঁ, একদম মজা লাগিল। মানে গা ধুওঁতে হোলী খেলাৰ ইনজয়টো পালোঁ আৰু হোলী খেলাটো নহ'লে এইবাৰ সেনেকৈ। তো গা পা ধুলোঁ, এতিয়া আমি যাওঁ ঘৰত। আৰু ৰং কি হৈছে কি জনাই মানে দেখা নাই, যিহেতু আইনা চাইনা একো অনা নাই, এই মোবাইলৰ কেমেৰাতে আৰু যি দেখা দেখা পাইছোঁ সেয়াই আৰু। তো ঘৰত যাই কেনে গুচাম আৰু শুনো। আৰু ইহঁতক মানে গা ধোৱাৰ পিছতো আকৌ 1000 হাজাৰী লগাই দিলে। তো সেইকাৰণে আকৌ গাল কেইখনত ৰঙা ৰঙা হৈ আছে। এইফালে চব গাইছ গা ধোৱা মানুহ আকৌ সানি আছে। তো এতিয়া আমি এনেকৈ কৰি সেই মেইন ৰাস্তাটো দি যাওঁ আৰু সেই দলঙৰ পৰা খানা খোৱা জেগাটো দেখাই আছোঁ বোলো। গাইছ আহি পালোঁ দলং আৰু আমি যে খানা দেখাইছিলোঁ গাইছ সেইখিনি দেখাই আছোঁ। তো গাইছ
সেইখিনি গাছ জেগাটো এই বগৰী গছডালৰ তলতে খাইছিলোঁ খানাটো আৰু আমি গা ধুইছিলোঁ গাইছ এইখিনিত পূৰা এনজয় কৰিলোঁ আৰু আমি এই চাওক এতিয়াও আছেই বাকী লগবিলাক তো এতিয়া আমি যাওঁ ঘৰত ক'ত যা দে তো এতিয়া আমি যাওঁ ঘৰত আৰু সকলোকে আকৌ এবাৰ হেপ্পী হলি